সাংবাদিক বন্ধুসকলক মই শুভেচ্ছা জনাইছো। আমাৰ লাচিত বৰফুকনৰ বিষয়ে আপোনালোকে ৰাইজক অৱগত কৰিবৰ কাৰণে আহিছে আৰু ময়ো মোৰ মনৰ কথাখিনি ক'ম। সুদীৰ্ঘ 6টা বছৰৰ পিছত মই থিয়েটাৰলৈ আহিছো। এইবাৰ যিটো ইতিহাস থিয়েটাৰৰ 2024-25 বৰ্ষত মহাবীৰ লাচিত নাটকখন মঞ্চস্থ কৰিবৰ কাৰণে আমি থিৰাং কৰিলোঁ। সেই মহাবীৰ লাচিতৰ যিটো বেশভূষা সাজ-সজ্জা সেইটো ক্ষেত্ৰত কিছু বিভিন্ন মত প্ৰকাশ কৰিছে আৰু মই সেই চৰিত্ৰটো যেতিয়া অভিনয় কৰিম মই সেই সাজ-সজ্জা পৰিধান কৰি পেলাই মই ফটো তুলিছোঁ। আৰু এটা কথাই কওঁ, মই এজনক চিনাকি কৰাই দিব লাগিব। আমাৰ চাওচেং ৰাজকোঁৱৰ, তেওঁ বহুত 4-5 বছৰ ধৰি আহোম জনগোষ্ঠীৰ সাজ-সজ্জাৰ বিষয়ে তেওঁলোকে গৱেষণা কৰিছে, অধ্যয়ন কৰি পেলাই তেওঁক আমি এই দায়িত্বটো দিয়া হ'ল আৰু তেওঁৰ নিৰ্দেশ মৰ্মে মই লাচিত বৰফুকনৰ যিটো কষ্টিউম আছে সেইটো পৰিধান কৰিছোঁ আৰু তেওঁ যথেষ্ট অভিজ্ঞ ব্যক্তি, তেওঁ ক'ব নিজৰ মনৰ কথা, তেওঁ ভাল পাওঁ। আমাৰ এটাই উদ্দেশ্য হৈছে যে অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ বীৰত্বৰ গাথা আমি নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো আমাৰ প্ৰধান কৰ্তব্য। আৰু যিখন ফটো লৈ পেলাই অলপ সকলোৱে সেই এখন ফটো যি ডিজাইনাৰ আমাৰ চাওচেং ৰাজকোঁৱৰে যিখন ডিজাইন কৰি যিখন ফটো দিছিল বা পোষ্টাৰ ওলাইছিল, সেইখনত বিভিন্নজনে ভুল আঙুলিয়াই দিছে আৰু আমি ৰাইজৰ প্ৰতি সন্মান জনাই মই এটা কথাই আপোনালোকক ক'ব বিচাৰিছোঁ যে ৰাইজৰ প্ৰতি সন্মান জনাই মই 6টা বছৰৰ পিছত আহিছোঁ। মই যতীন বৰাই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, ইয়াৰ পিছত অনাগত যি আমাৰ ধৰক পোষ্টাৰে হওক বা ৰাইজৰ মাজত আমি যিটো নাটকখন কৰিবলৈ যাম তাৰ আগমুহূৰ্তত প্ৰতিটো মুহূৰ্ততে বিজ্ঞ ব্যক্তি, বিভিন্ন দল সংগঠনৰ ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাই পেলাই তেওঁলোকৰ নিৰ্দেশ পৰামৰ্শ মতে আমি কাম কৰিম আৰু তাৰপিছতে আমি নাটকখন প্ৰদৰ্শন কৰিম। সেইটো এটা মই আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ। ৰাইজে যেতিয়া এইখন ফটো বিভিন্ন ধৰণে সমালোচনাও কৰিছে, ভুলবিলাক আঙুলিয়াই দিছে, সেই ভুলখিনি শুধৰাব এই ক্ষেত্ৰত আমাৰ ডিজাইনাৰে সুন্দৰভাৱে ক'ব পাৰিব। মই আকৌ প্ৰতিশ্ৰুতি এটা কথা কৈছোঁ সমূহ অসমবাসী ৰাইজক, আজি এই যতীন বৰা হৈছোঁ আপোনালোকৰ মৰম স্নেহৰ কাৰণে। আপোনালোকৰ ৰাইজে বেয়া পোৱা কাম এটা মই কেতিয়াও কৰিব নোৱাৰিম। আমি প্ৰতিশ্ৰুতি দিছোঁ ইতিহাস থিয়েটাৰৰ তৰফৰ পৰা অভিজ্ঞ ব্যক্তিসকল, যিমান আমাৰ আহোম জনগোষ্ঠীৰ যিসকল বিজ্ঞ ব্যক্তি আছে, আপোনাৰ দল সংগঠনৰ ব্যক্তি আছে, সকলোকে আমি আমন্ত্ৰণ জনাই পেলাই আমি নাটক বা যিয়ে নহওক তেওঁলোকৰ আমি দেখুৱাম, তেওঁলোকৰ নিৰ্দেশ পৰামৰ্শ মতে আমি নাটকখন মঞ্চস্থ কৰিবলৈ আগবাঢ়িম। সকলোকে অনুৰোধ কৰিছোঁ, এনেকুৱা এটা প্ৰচেষ্টা হাতত লৈছে ইতিহাস থিয়েটাৰ, সকলোৰে শুভেচ্ছা আৰু সহায়ৰ প্ৰয়োজন। সকলোৱে আহক, সকলো দল সংগঠনে আমাক সহায় কৰক যাতে নাটকখন আমি সুন্দৰভাৱে উপস্থাপন কৰিব পাৰোঁ। কোন আছিল যে লাচিত বৰফুকনৰ নিচিনা এজনৰ চৰিত্ৰত অভিনয় কৰিব পালে নিজকে ধন্য মানিম আৰু ময়ো চেষ্টা কৰিম অনাগত দিনত যাতে আমি বিজ্ঞ ব্যক্তিসকলক লৈ, এই বিষয়ে জ্ঞান থকা ব্যক্তিসকলক লৈ যাতে তেওঁ কাম কৰে আৰু আমিও কাম কৰোঁ, যাতে ৰাইজে মই এটা কথা প্ৰতিশ্ৰুতি দিব পাৰোঁ, এতিয়াৰ পৰা আমি এখন পোষ্টাৰ ৰিলিজ হৈছে, আমাৰ অনাগত দিনত স্ক্ৰিপ্টৰ কাম আছে আৰু ফটো কিছুমান তুলিবলগীয়া আছে, এওঁলোকে ডিজাইন কৰিব, সেইমতে কৰিম। তথাপিও আমি বিজ্ঞ ব্যক্তিসকলক লৈ আৰু দল সংগঠনৰ যিসকল ব্যক্তি আছে তেওঁলোকক আমন্ত্ৰণ জনাই আমি তেওঁলোকৰ নিৰ্দেশ পৰামৰ্শ মতে নাটকখন আমি ৰাইজৰ মাজলৈ যোৱাৰ আগতে তেওঁলোকক দেখুৱাম, তেওঁলোকে চাই কোনটো ভাল কোনটো বেয়া তেওঁলোকে আমাক নিৰ্দেশ দিব, সেইমতে আমি কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি পাম। ধন্যবাদ। 3খন নাটক থাকিব, জুয়েপুৰা মানুহ থাকিব, তাৰপিছত মহাৰাজ থাকিব, তাৰপিছত মহাবীৰ লাচিত থাকিব। আৰু ময়ো এই চৰিত্ৰটো কৰাৰ আগতে সকলোৰে পৰা আমি এটা নাম্বাৰ এটা দিয়াৰ কথা আছে, কিবা নাম্বাৰ কাৰোবাৰ যদি কিবা ক'বলগীয়া থাকে আমি এটা নাম্বাৰ দিম, হোৱাটছএপ নাম্বাৰ, সেইটো ক্ষেত্ৰত তেওঁলোকে ক'ব পাৰিব, পৰামৰ্শ দিব পাৰিব কোনটো ভাল কোনটো বেয়া। সেই ক্ষেত্ৰত আমি এটা হোৱাটছএপ গ্ৰুপ এটা খুলিছোঁ, নাম্বাৰ এটা দিম, তেওঁলোকে সেই পৰামৰ্শটো দিব পাৰিব। সকলোকে অনুৰোধ কৰিছোঁ সকলোৱে আহক, লাচিত বৰফুকনৰ নাটকখন উপস্থাপন কৰাৰ ক্ষেত্ৰত যাতে আপোনালোকৰ সহায়, অকল আমিয়ে নহয় আপোনালোকৰ সহায় সহযোগিতা প্ৰয়োজন আৰু মই আশা কৰিছোঁ সকলোৱে শুভেচ্ছা দিব আৰু আমাক সহায় কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।